নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি ADRE গ্ৰেড 4ৰ MTS পোষ্ট অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফ এই পোষ্টটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। এই পোষ্টটোৰ চেলাৰী কি হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। তো এই চেলাৰী স্লিপখন জানুৱাৰী 2024 হয়। এইখন মোৰ বন্ধুৰ চেলাৰী স্লিপ হয়। তেখেতে লেবাৰ কমিশনাৰত MTS হিচাপে চাকৰি কৰি আছে। প্ৰথম ADRE পৰীক্ষা যিটো হৈছিল তাতে তেখেতে সিলেকশন পাইছিলে। আৰু ডেজিগনেশ্যনটো দিয়া আছে মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS, ঠিক আছে। তো এতিয়া আমি তেখেতৰ চেলাৰীখিনি চাইছোঁ। তো চাওক, MTSৰ যিটো পে হয় সেইটো হয় 12,000ৰ পৰা আৰম্ভ হয়, ঠিক আছে। যিটো গ্ৰেড পে হয় সেইটো 3,900 টকা হয়। চ' পে আৰু গ্ৰেড পে এই দুয়োটা মিলাই টোটেল পে কিমান হ'ব? 15,900 টকা, ঠিক আছে। তো ইয়াৰ ওপৰত কি আহিব? ডিয়াৰনেছ এলাউন্স আহিব, DA আহিব আৰু হাউচ ৰেণ্ট আহিব, ঠিক আছে। তো সেইখিনি কিমান পায় তো চাওক, যেটো ডিয়াৰনেছ এলাউন্স পায় এতিয়া কিমান হৈছে? আমাৰ 50% হৈছে। মই যেটো সময়ত ভিডিও বনাই আছো সেই সময়ত ডিয়াৰনেছ এলাউন্স 50% চলি আছে। তো আপোনালোকে যি সময়ত ভিডিওটো চাইছে সেই সময়ত ডিএটো চেঞ্জ হ'বও পাৰে, ঠিক আছে। তো সেই অনুপাতে চেলাৰীটো অকণমান ইফাল হ'ব পাৰে। তো বৰ্তমান DA 50%, চ' তেখেতৰ যেটো টোটেল পে আছিল 15,900, তাৰে 50% কিমান হ'ব? 7,314 টকা, ঠিক আছে। তো যেহেতু তেখেতে গুৱাহাটীত কাম কৰিছে, তেখেতে হাউচ ৰেণ্ট কিমান পায়? হাউচ ৰেণ্ট পায় তেখেতে 10% পায়, ঠিক আছে। তো গুৱাহাটীত চাকৰি কৰা বিলাকৰ হাউচ ৰেণ্ট 10% হয়, বাকি আদাৰ ডিষ্ট্ৰিক্টত প্ৰায় 8% চলি থাকে, ঠিক আছে। তো 15,900 10% কি হ'ব? 1,590 টকা, ঠিক আছে। তো এতিয়া তেখেতৰ যেটো গ্ৰছ চেলাৰী সেইটো হৈছে 25,504 টকা। এইটো হৈছে তেখেতৰ গ্ৰছ চেলাৰী, ঠিক আছে। ইয়াৰ পৰা কিছুমান ডিডাকশ্যন হ'ব। ডিডাকশ্যন কি হ'ব? NPSত কাটিব, তাৰপিছত P টেক্স কাটিব আৰু GIS কাটিব, ঠিক আছে। আৰু এটা কাটে MMLSLAY অৰ্থাৎ মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা। তো এইটো যিসকলৰ এক্টিভ আছে তেওঁলোকৰ 225 টকাকৈ কাটে, ঠিক আছে। তো ইয়াত এইবাৰ আমি ডিডাকশ্যনখিনি চাই লৈছোঁ। চ' ডিডাকশ্যনত কি আছে? NPSত কাটিছে 2,321 টকা। তাৰপিছত যেটো GIS কাটিছে 100 টকা, P টেক্স কাটিছে 208 টকা। অৰ্থাৎ টোটেল ডিডাকশ্যন হ'ল 2,879 টকা। অৰ্থাৎ গ্ৰছ পে আছিল 25,504 টকা। তো ইয়াৰ পৰা এই ডিডাকশ্যনটো বিয়োগ কৰিলে আমি কি পাম? নেট চেলাৰীটো পাই যাম 22,625 টকা। অৰ্থাৎ এই এমাউণ্টটো আপোনালোকৰ বেংকত সোমাব, ঠিক আছে। তো যিসকলে গ্ৰেড 4ৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে এই ভিডিওটো চালে অকণমান হ'লেও মটিভেশ্যন পাব, ঠিক আছে। যেহেতু পৰীক্ষা সমাগত, ভালদৰে পঢ়ক, ঠিক আছে। চ' আজিৰ ভিডিওটো ইমানেই। ভিডিওটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।